নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটি যিহেতু পিজি এন্ট্ৰেন্সৰ ৰিজাল্টসমূহ দিলে, ৰিজাল্টসমূহ দিয়াৰ পিছত আপোনালোকে এতিয়া গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত থকা কলেজবোৰত এডমিশ্যন ল'ব পাৰিব। তাৰ এখন কলেজ হৈছে পাণ্ডু কলেজ, যিবিলাক আপোনালোকৰ MA MSc কোৰ্চ অফাৰ কৰিছে। আপোনালোকে MA আছামিজ পঢ়িবৰ কাৰণে 30টা ছিট পাব। তাৰ কাৰণে আপোনাৰ পাৰ ছেমিষ্টাৰ 12,000কৈ দিব লাগিব। এডুকেশ্যনৰ কাৰণে 30টা 18,000 দিব লাগিব। MA MSc ইকনমিক্স 16,000, হিষ্ট্ৰী 16,000, জিঅ'গ্ৰাফিৰ কাৰণে 22,000, পলিটিকেল ছায়েন্সৰ কাৰণে 16,000, MSc জুলজিৰ কাৰণে 22,000 টকা। গতিকে আপোনালোকে এইখিনি চাই ল'ব। অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈ গৈছে। গতিকে আপোনালোকে পাণ্ডু কলেজৰ যিটো ৱেবছাইট আছে তাত গৈ পেলাই আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। 29 তাৰিখৰ আৰম্ভ হৈছে, 4 তাৰিখে আপোনালোকৰ শেষ হ'ব। তাৰপিছত আহিলে প্ৰাগজ্যোতিষ কলেজতো আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। 4 আগষ্টৰ আগতে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব বুলি উল্লেখ কৰিছে। 4 আগষ্টৰ দিনা 4:30টাত আপোনালোকৰ মেৰিট লিষ্ট পাব্লিছ কৰা হ'ব বুলিও তেওঁলোকে উল্লেখ কৰিছে। গতিকে যিসকল কেণ্ডিডেট ইচ্ছুক হয় প্ৰাগজ্যোতিষ কলেজত এডমিশ্যন ল'বলৈ, তেওঁলোকে এডমিশ্যন ল'ব পাৰে। আছামিজত 50টা ছিট, ইকনমিক্সত 20টা, এডুকেশ্যনত 20টা, জিঅ'গ্ৰাফিত 15, জিঅ'লজিত 15, জুলজিত 15 আৰু মাষ্টাৰ টুৰিজিম মেনেজমেণ্টত 30টা ছিট আছে। ডেট অফ এডমিশ্যন 6 তাৰিখ। গতিকে আপোনালোকে এতিয়া অনলাইন আবেদন চলি আছে, অনলাইন আবেদন কৰিব পাৰে। গতিকে আপোনালোকে 6 তাৰিখে আৰু 10 তাৰিখে যিটো এডমিশ্যন দিছে, এডমিশ্যন ল'বগৈ লাগিব যদি মেইল লিষ্টত আপোনালোকৰ নাম আহে। গতিকে আপোনালোকে 4 আগষ্টৰ আগতে আপোনালোকে অনলাইন আবেদন কৰক। তাৰপিছত আপোনালোকৰ মেইল লিষ্টত নাম আহিলে আপোনালোকে প্ৰাগজ্যোতিষ কলেজতো আপোনালোকৰ যি মাষ্টাৰ ডিগ্ৰী আছে সেয়া কৰিব পাৰিব। তাৰপিছত আহিলে বীৰ বৰুৱা কলেজতো আপোনালোকৰ মাষ্টাৰ ডিগ্ৰীৰ কাৰণে অনলাইন আবেদন আৰম্ভ হৈ গৈছে। বাকী কলেজবোৰক লৈ মই এটা ভিডিঅ' অতি শীঘ্ৰে দি আছোঁ। যিবিলাক বাকী কলেজ আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত, সেইবিলাকক লৈ মই এটা ভিডিঅ' অতি সোনকালে পাব্লিছ কৰি আছোঁ, আপোনালোকে চাব পাৰিব। ইয়াত আপোনাৰ জুলজি, বটানী, কেমেষ্ট্ৰি, জিঅ'গ্ৰাফী আছে। আপোনালোকে আবেদন কৰিব পাৰে। অনলাইন আবেদনৰ কাৰণে বীৰ বৰুৱা কলেজৰ অনলাইন আবেদন পৰ্টেলত যাব। তাৰপিছত কৈছে অনলাইন আবেদন 27 তাৰিখৰ আৰম্ভ হৈছে আৰু লাষ্ট ডেট 3 তাৰিখ আৰু ডেট অফ এডমিশ্যন 6 তাৰিখ। গতিকে আপোনালোকৰ অনলাইন আবেদন কৰি লওক। তাৰপিছত আপোনালোকৰ মেইল লিষ্টত নাম আহিলে আপোনালোকে বীৰ বৰুৱা কলেজতো আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিব পাৰিব। গতিকে অনলাইন আবেদন যিহেতু 27 তাৰিখৰ পৰা আৰম্ভ হৈয়ে গ'ল, গতিকে আপোনালোকে এতিয়াও সময় আছে, 3 তাৰিখলৈকে আপোনালোকে কৰিব পাৰে। তাৰপৰা আহিলে দৰং কলেজতো আপোনালোকে অনলাইন আবেদন চলি আছে। গতিকে আপোনালোকে কৰিব পাৰে। ইয়াত আছামিজ, জুলজি, বটানী, জিঅ'গ্ৰাফী আছে। 30, 15, 15, 20 টোটেল ছিট আছে। আছামিজত 30, জুলজি 15 তেনেকৈ আছে। অনলাইন আবেদন 1 তাৰিখৰ পৰা আৰম্ভ হ'ব, ক্ল'জিং হ'ব 7 তাৰিখে। ডেট অফ পাব্লিকেশ্যন মেইল লিষ্ট 10 তাৰিখ আৰু ডেট অফ এডমিশ্যন 12 তাৰিখ। ৰেজিষ্ট্ৰেশ্যন ফিজ 500 টকা। কিন্তু আপোনালোকৰ যি ফিজ আছে আপোনালোকৰ ছেমেই হ'ব বাকী কলেজবোৰৰ দৰে।